অ শুনকচোন আমাৰ ঘৰলৈ যোৱা এই ৰাস্তাটোৰ কিবা ইতিহাস আছে নেকি বাৰু তুমি কি বুলি জানা বাৰু চেপন সোণপুৰা ৰোড গড়গাঁৱৰ পৰা ওলোৱা ৰাস্তা হয় কিন্তু ইতিহাস নাথাকিবনে কওকচোন হলগুৰিৰ আঘোণীবাৰী গীতটো মনত আছে নাই তোমাৰ অকমান জানো কোৱাচোন বাৰু ৰহাত ৰহে দৈ টিপামত ভাদৈ হলগুৰিত আঘোণীবাই তিনিৰো ডিঙিত ধৰি তিনিও কান্দিলে সম্বন্ধত একোৱেই নাই গদাপানীক পলাতক অৱস্থাত সহায় কৰা তিনিগৰাকী কিংবদন্তী নাৰীৰ অন্যতম হ'ল এই আঘোণীবাই বা আঘোণী পোহাৰী ৰজা হৈ গদাপানীয়ে এই আঘোণীবাইক হলগুৰিত প্ৰায় 50 পুৰামান মাটিৰে ঢাপ খাৱৈ দি বাৰী পাতি দিছিলে এই যে শুনিলা আঘোণীবাইৰ হলগুৰি এই ৰাস্তাটো দৰাচলতে গড়গাঁও আৰু ঐতিহাসিক হলগুৰি সংযোগী পথ হলগুৰি আলি কি কয় মই সঁচাকৈ আজিলৈকে গম পোৱা নাছিলো কোনে নিৰ্মাণ কৰিছিল জানেনে ভগা ৰজাৰ নাম শুনিছা জয়ধৰ সিংহৰ কথা কৈছে ধেত নহয় তেওঁ কিবা ভগনীয়া ৰজাহে আছিলে মই কৈছো ভগা ৰজা স্বৰ্গদেউ চুৰামফাৰ কথা ভগা ৰজা আছিলে স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুতেক তেওঁ এই ঐতিহাসিক হলগুৰি আলিটো নিৰ্মাণ কৰিছিলে এই ৰাস্তাটো গড়গাঁৱৰ পৰা আৰম্ভ হৈ সোণপুৰা ধিতাই পুখুৰী নঙলামৰা বকতা পাতচাকু চেপন মৰাণ হৈ হলগুৰিলৈকে আছিলে তাৰ পৰা আগবাঢ়ি গৈ এই ৰাস্তাটো জয়পুৰ পাইছেগৈ এই ৰাস্তাটোৰ খালি কিছু অংশ নেশ্যনেল হাইৱেৰ লগত মিলি গ'ল ডক্টৰ লীলা গগৈদেৱৰ অনুসৰি কিন্তু হলগুৰি নহয় হলহগুৰিহে হলহ এবিধ গছৰ নাম উচ্চাৰণত খটো নাইকিয়া হৈ হলগুৰি হ'লগৈ খুৰা ৰজাৰ দিনত হেনো এই হলহগুৰি কিছুদিনৰ বাবে ৰাজধানী আছিলে এবাৰ জুই লাগি সম্পূৰ্ণ নগৰখনে যা গৈছিল সেয়েহে হলগুৰিৰ আন এটা নাম হ'ল পুৰা নগৰ আচ্ছা আজিহে গম পালো দেই